হৰি এই যে গড়ভাগ দেখিছা এই যে গড়ভাগ দেখিছা এই ভাগৰে ৰখীয়া মই মানে মই গড় ৰখীয়া নতুন নতুন বেছি দিন হোৱা নাই পিছে তুমি কেলে কেলে কপালখন আগবঢ়াই দিয়া মালাকাৰ নতুন পদবী নি নতুন পদবী মই তোমাক কি কলো মোৰ চন্দনৰ তিলক নোলোৱাকে গৃহপা বাহিৰ নহয় হয়নে কেতিয়া পায় এইটো পদবী হল নি ভাল হৈছে দিয়া মই কলো নহয় ৰাজহুক এতিয়া নে ৰাজহুক মই কলো নহয় কি হল অৱস্থাটো বৰ ভাল দেখা নাই তোমাৰ কাৰ কটা সময়মতে হোৱা নাই চাগে মোৰ কটা ঠিকে আছে তো আমাৰ আকৌ এইবোৰ নাই হয় নি আমাৰ আকৌ এইবোৰ নাই বুজিছানে আমি আৰু সময়মতে খাদ্য ল'ব লাগে আৰু শুব লাগে একেবাৰে ৰাজহুক বুজি পাইছো মই চেহেৰা দেখিলে গম পাই তুমি যে ৰাজহুকত আছা আচ্ছা হেৰি নহয় কথা এটা কওঁ দেই তুমি যে ক'লা এই হেৰি হলে তুমি মানে সেই খাদ্য নিদ্ৰা নোহোৱা হ'ল নেকি সেই বাক্যশাৰী মইহে তোমাক ক'ব লাগিছিলে তুমি মোৰ কথা নাজানা হ'ব কিনো হেৰি হ'ল পাই এই মহাৰাজে মানে এক পষেক মানৰ আগতে আমাৰ ঘৰলৈ গ'ল গৈ পেলাই মহাৰাজ নিজে গৈছে দেই তোমাৰ কি হলে আৰু নিজে গৈছে গৈ পেলাই আৰু বোলে হেৰি নহয় সেই আমাৰ বোলে ৰাজ্যৰ পশ্চিম দিশত থকা এই বোলে গড়ভাগৰ বোলে ৰখীয়াটো সময় হ'ব লাগে মহাৰাজে তোমাক মোক গৃহত গ'ল তাৰপিছত আৰু মই নোৱাৰো বুলি ক'লো মহাৰাজক তুমি নোৱাৰো বুলি ক'লা তোমাৰ ডিঙিটো থাকিলে আছে কাৰণে আজি তোমাৰ আগত উপস্থিত হ'ব পাৰিছো তাৰপিছত হেৰি বহুত কাকতি মিনতি কৰিছে দেই মহাৰাজে বোলে হেৰি নহয় আপুনি যদি সেই দায়িত্বটো নলয় আপোনাৰ বাহিৰে বোলে ৰাজ্যত দ্বিতীয়জন কোনজন ওলাব বোলে গড়ৰখীয়া দায়িত্ব ল'ব তাৰপিছত সেই বুলি ক'লে তাৰপিছত ঘৰৰ পিছে পৰিবাৰেও ক'লে বোলে পাৰিলে বোলে সেইকণ সহায় কৰক তাৰপিছত আহিলো আহি পেলাই যেনিবা এতিয়া সেই দায়িত্বটো সুচাৰুৰূপে পালন কৰি আছো
পিছে এতিয়া মোৰ একো নাই আৰু খাব লাগে থাকিব লাগে আৰু একো কাম নাই আৰু বুজিছা নাই তেনেহলে গড় ৰখাৰ দায়িত্বটো কোনে লয় গড় ৰখাৰ দায়িত্বটো মই এনেকুৱা কথা নকবা দেই এনেকুৱা অসম্ভৱ কথা নকবা কিন্তু দেই মোৰ আগত হয় নি হয় নি কি হয় তুমি যেনেকে কথাবোৰ মোৰ আগত ফুটনি মাৰিছা এনে ময়ো তেনেকে এনে কৈছা সখাও চোৱাচোন এইখন ৰাজ্যত বাৰু মোৰ যে গৌৰৱৰ কথা তোমাক নকওঁ তোমাৰ গৌৰৱবোৰ যদি মোৰ আগত নোকোৱা কোনে কাৰ আগত কব বাৰু জৰাখণ্ড এইডাল অত্যাচাৰী কম কি অত্যাচাৰী নে প্ৰজাই সুখে শান্তিয়ে থাকিব নোৱাৰা হ'ল কোন খাই বৰ সহজ হল দেই বৰ মৰমীয়াল বৰ সহজ হল ৰজাহে তেওঁহে হব লাগিছে হয় নহয় বৰ শান্তি শান্তি নাই সেইবোৰে ভাল আছিল আগৰ দিনবোৰে ভাল আছিল ইমান সুখে শান্তিয়ে আছিলো এতিয়া সেই গড় ভাগৰ দায়িত্ব দিলে তাতে ৰজাৰ এয়া অৱস্থা অত্যাচাৰী ৰজা বৰ কষ্ট পাইছো দেই তুমি যে সুখ বুলি কলা সুখ বুলি কলে মোৰ কথা এষাৰ মনলৈ আহে বুজিছানে কোন খাৰো সুখ বুলি কলে মোৰ আগত থকা বাৰীখনলে মনত পৰে দেই তোমাৰ ঘৰৰ আগত থকা বাৰীখন কত বাৰী আছিলে তোমাৰ কেলে বিশাল এখন বাৰী এখন আছিলে নহয় তোমাৰ ঘৰত কলে মোলে একেবাৰে জাতিষ্কা হৈ আছিলে নহয় মই গলেতো মোৰ চকুত নপৰে আছিলে ভালকে চাব লাগিছিলে আকৌ আছিলে তাত কি কি আছিলে তাত ফল মূল যথেষ্ট আছিলে নহয় আছিলে নোৱাৰিবা মই তোমাক কি কলো ফল মূল পকি তলত পৰি থাকে এইবোৰ আমাৰ ল'ৰা ছোৱালীয়ে নেখায় ওপৰৰ সতেজ সতেজ ফল মূল বোৰে ছিঙি খায় হয়নে তুমি বাৰীৰ কথা কওঁতে মোৰ মনত পৰিলে আকৌ তুমি যেতিয়া সৰু তুমি মোতকে বহুত সৰু নহয় কেলে মোৰ বাৰীখন দেখা নাই নি ফল মূলৰ বাগিচাখন নাই দেখা এইটো মূৰৰ পৰা যদি চাই দিয়া নহয় তুমি ইটো মোৰ নেদেখা ইটো মোৰ নাই চাগে আছে সেইটো মোৰ আছে আকৌ সেইটো মূৰৰ পৰা যদি চাই দিয়া নহয় তুমি এইটো মোৰ নেদেখা মই গম পালো কি হলো তোমাৰ দৃষ্টিশক্তি কমিছে নাই এই মূৰৰ পৰা চাই দিলে ইটো মোৰ নেদেখা ইটো মূৰৰ পৰা চাই দিলে এইটো মোৰ নেদেখা তোমাৰ দৃষ্টিশক্তি নহয় দূৰত্বটো বেছি কি নাই তাত কি আছিলে কল কমলা আপেল কল কমলা আপেল কল কমলা আপেল কল কমলা কি হ'ল একেখিনিকে কৈ আছে নহয় এজোপাকে কৈ গৈছো যথেষ্ট দেই ভাল তাৰপিছত তোমাৰ মোৰ ঘৰত আগতে গাখীৰ মোক নোৱাৰিবা কি হ'ল গাখীৰত মোক নোৱাৰিবা তোমাৰ ঘৰত গাখীৰ কেলে কলি গৰু এজনী নাছিলে জানি কলি গৰু আছিলে ওচৰ চুবুৰীয়া সুধিলে ওচৰ চুবুৰীয়াই কয় বোলে সেই তোমাৰ যে কলি গৰুজনী আছিলে সেইজনীয়ে বোলে চুবুৰীটো থোৱা নাই বোলে নঙলা জপনা হলকা চব ভাঙি শেষ কৰি পেলাইছে বোলে সেই বুলি কৈছিলে তুমি সেইটোলে নাযাবা কলৈ যাম তুমি গাখীৰ কেনেকুৱা দিয়ে বুলি ভাবিছা বগা চাগে গাখীৰ বগাহে দিব কিন্তু কেনেকুৱা দাঁত দিয়ে বুলি ভাবিছা কেনেকুৱা দাঁত মই তোমাক কলো নহয় এই কলিগত যে যিখন দৈ বনাও নহয় দৈ মই তোমাক কলো নহয় যিটো কৈয়াত বনাও তুমি আঙুলি ভৰাব নোৱাৰা যদি কেনেবাকে জোৰ কৰি তুমি আঙুলিটো ভৰাই দিয়া তেতিয়া উলিয়াব নোৱাৰা এনেকুৱা গাখীৰৰ কথাটো মই নকলো নহয় তোমালোক সৰু তেতিয়া মোক কেলে আগৰ মই সেই গৰুখিনি দেখা নাই নেকি তুমি গোহালি এইফালৰ প্ৰথমজনী যদি তুমি খীৰাই ইফালৰ জনী খীৰা মানে আকৌ এইফালৰ জনী খীৰাব ইমান দীঘল এই কেইজনীমানতো আছিলে তুমি আচৰিত খাবা শুনিলে খীৰাব নালাগে নহয় কৰিয়াটো সন্ধ্যাতে তুমি ঘৰৰ তলতে পাতি থৈ যোৱা ৰাতিপুৱা আহি দেখিবা গাখীৰে উপচ তেতিয়া আমি সেই গাখীৰে বাচন বৰ্তন কাপোৰ কানি গা পা চব ব্যৱহাৰ কৰো আৰু গৰু দেখিছো নিজে নিজে গাখীৰ ওলোৱা গৰু নাই দেখা মোৰ আছিলে আৰু এটা কথা কোৱা ন গা পাও গাখীৰে ধোৱা চাগে গাখীৰে ধোৱা ন বৰণটোৱে কয় তোমাৰ গাখীৰে ধোৱা বৰণটো আছে তোমাৰ তুমি এতিয়া সেইটো কথা কৈছা আগতে ইয়াত কোন আছিলে এটা কথা নহয় গাখীৰত মই পাইছো শাক পাচলি
শাক পাচলিও আছিলে মোৰ যথেষ্ট আছিলে তোমাৰ ঘৰত ক'ত আছিলে আছিলে যথেষ্ট মুঠতে উভয় নদী হৈ আছিলে তোমাৰ আছিলে জানো শাক পাচলি কেলে নাই মোৰ শাক পাচলি মই মানে গোটেই চুবুৰীটোৱে খায় মোৰ শাক পাচলি তোমাক কৈছো নহয় তোমাৰ ৰঙালাও কোমোৰা বুলি কওঁতে মনত পৰিছে কোমোৰা কিমান ডাঙৰ ডাঙৰ বুলি ভাবিছা তুমি এইডাল কোমোৰা ইমান ডাঙৰ কোমোৰা নাথাকে নেকি সেই বাঁহ হাতখনৰ লাঠিডাল লৈ আছো দেখা নাই নি ইমান ডাল কোমোৰা ইমান ডাঙৰ এনে মাছ কাছ আছিলে নে ক'ত গৃহত মাছ কাছৰ কথা কৈছা তুমি সেই উভয় নদী আছিলে এটা কথা নহয় কি হ'ল এইটোত কিন্তু তুমি মোক নোৱাৰিবা মাছত তুমি মোক নোৱাৰিবা গৃহৰ পাছফালে মোৰ যিটো পুখুৰী তোমাৰ গৃহৰ পিছফালে পুখুৰী সেইটো কুঁৱা এটাহে আছিলে সেইটো চাগে ভেকুলীয়ে খহাই চাগে পুখুৰী গৈ পেলালে তুমি তাৰ বহলটোলৈ নাযাবা কলৈ যাম গভীৰতালৈ যোৱা কি আছিল কেনেকুৱা কি আছিল মাছ আকৌ কেনেকুৱা মাছ আছিলে মই তোমাক ক'লো নহয় জালখন লৈ যাওঁ 10 খে 20 খে 30 খে 40 খে বেছি হ'লগে নেকি তুমি জালখন লৈ যাব লাগে জাল মাৰিব লাগে মোৰ নালাগে নহয় মোৰ জালখন লৈ পেলাই তুমি যদি পুখুৰী পাৰলৈ যোৱা ডাঙৰ ডাঙৰ কেইটা নিজে আহি পাৰত উঠি দিয়ে পাৰত উঠি ঘাঁহ খাই থাকে তাৰপিছত মই সেই তাৰে বাচি কেইটামান লৈ আহো ইকেইটা আকৌ তলে শুৱাই থৈ আহো মাছে পাৰত আহি ঘাঁহ খাই থাকে ভালকে চাবাচোন এইকেইটা মাছ নে গৰু পোৱালি নহয় মানে হেৰি এতিয়া এটা কথাটো কওঁ দেই তুমি আকৌ মোৰ লগত নোৱাৰিবা আৰু এটা কথা কওঁ তোমাৰ আৰু সেই ৰৌ মাছ হবলৈ কি মাছ জীয়াব লাগে ৰৌ মাছ হবলৈ ৰৌ মাছে জীয়ালে মোৰ নালাগে মোৰ তুমি পুঠি পোৱালি জীয়াই দিয়া ডাঙৰ হৈ ৰৌ মাছ হৈ যায় ৰৌ মাছ হৈ ডাঙৰ হৈ তোমাৰ সেই বাহু মাছ হৈ যায় তাৰপিছত এতিয়া সেই শ'ল মাছ শাল মাছ সেইবোৰ হ'বৰ কাৰণে মই গৰৈ পোৱালিহে জীয়াও তেনেহলে শিঙি মাগুৰবোৰ চাগে লালুকিবোৰ ডাঙৰ হয়গে বাৰু হ'ব হেৰি নহয় এতিয়া আমি দেৰি নকৰো ঘৰৰ ইপাৰে কথা এটা হ'ল নহয় কথা এটা মানে বহু দিনৰ মূৰত মই সেইটোকে সুধিবলৈ হেৰি নহয় সংখ্যা পৰিয়ালৰ কি মোৰ এতিয়া 3-4 গুণ বাৰু 3-4 গুণ বাৰু মানে কি মানে 3-4 গুণ কেলে গম নোপোৱা নেকি তুমি কেলে গম নোপোৱা তুমি কেলে প্ৰথম গৰাকী আনোতে দেখোন বৰজাতিৰ লগত তুমি নিজে গৈছিলা সেইটো গম পাও ন কেলে পিছত আকৌ সেই 6 মাহ মানৰ পিছত আকৌ তাই সেই কাম বন কৰিব নোৱাৰা হ'ল নহয় মই আলপৈচান ধৰিবলগীয়া হ'ল নহয় তাৰপিছত আকৌ মই ঘৰত থাকিলেও নহ'ব ইফালে যাব লাগে ঘৰখনৰ সেই দায়িত্বটো কোনে ল'ব তাৰপিছত তাৰ পিছত ভনীয়েকজনীক মাতি দিলো নহয় বোলো সেই বাৰ অকমান সহায় কৰি দিবিচোন তাই থাকিলে 6 মাহ মান থকাৰ পিছত মই বোলো সেই হ'ল আৰু যে সেই বায়েৰো বোলো আজৰি হ'ল তয়ো যাগে যা তাৰপিছত 6 মাহৰ পিছত যা বুলি ক'লে তাই যিটো মোক গেঙেৰণি মাৰিছে বোলে নাযাওঁ আহিলো যেতিয়া বোলে কেলে যাম নগ'লে বুজিছানে তাৰপিছত অলপ দিনৰ পিছত 6 মাহ মান থাকিলে আৰু থকাৰ পিছত আৰু যেনিবা সুখৰ সংবাদ এটা পালো বোলে দুইজনী বোলে মাক হ'বলৈ ওলাইছে একেলগে এতিয়া সেই দুজনীক মই আলপৈচান কেনেকে ধৰো মই সৰুজনী আছিলে সেই তাইকো মাতি দিলো বোলো আছোন বায়েহঁতো অকমান আলপৈচান ধৰহি তাই 6 মাহ মান থাকিলে তাহাত দুজনী আজৰি হ'ল মই বোলো তই যাগে যা তাই আকৌ ফেকুৰি কান্দিছে বোলে ভিনদেউ ঘৰত থাকি ভাল পাইছো মই নাযাওঁ তাৰপিছত থাকিলে আৰু 3জনী এতিয়া 4টাকে 12টা পিছে হ'লে কিন্তু হ'ব এতিয়া সেই মোক আলপৈচান ধৰিবৰ কাৰণে মই তাহাঁতক লৈ আছো 3-4 গুণ 12 13 14 15টা এতিয়া মই আলপৈচান ধৰি থাকিবলগীয়া হৈছে হ'লেও তুমি ভোক কিন্তু নেৰিলা দেই আগৰ পৰাই তাৰপিছত সেই সৰু গৰাকী তুমি ৰূপ যৌৱন কি নেদেখিবা তুমি বৰণটো দেখিছিলা নাই তুমি সৰু গৰাকীক নাই দেখা বৰণটো কেনেকুৱা বুলি ভাবিছা তুমি সেই গাখীৰত যদি সেন্দুৰ অকমান মিহল কৰি এনেকে দিয়া নহয় যিটো মানে বৰণ ওলাব তেনেকুৱা তেজে একেবাৰে গাল ফাটি যায় হৈ থাকে আকৌ কেতিয়াবা খোজকাঢ়ি যাওঁতে দুটু পেটু পৰিও যায় মোৰ গৰাকীতকে তেনেহলে সম্পূৰ্ণ বিপৰীত তোমাৰ কি সংসাৰ সংসাৰ তোমাৰ এতিয়া যিগৰাকীক বৰ্ণনা দিলা মোৰ গৰাকী বৰ্ণনা সম্পূৰ্ণ বিপৰীত নহয় কিনো তাৰমানে
মোৰ গৰাকী কথা তুমি গম নোপোৱা নাপাওঁ নহয় মই তোমাক কি কলো মোৰ বোলো ঘৰত আইবো পাই ক'লে বোলে বিয়া পাতিব লাগে মই আৰু কি আৰু মই ভালেই পালো আৰু কথা শুনি পেলাই আৰু আমাৰনো চোৱা বোৱা কথা কি আছে নাই সেইটো সময়ত সেইবোৰ নাই নহয় আমাৰ পচন্দৰ কথা নাই আইবো পাই যি দিয়া ভগৱানৰ নিৰ্মালি বুলি গ্ৰহণ কৰিবহে লাগে তাৰপিছত তোমাৰ বৰযাত্ৰী হৈ গলো বুজিছানে তেতিয়াও মই এগৰাকী মুখখন নেদেখিলো সেইদিনা নেদেখিলো চাগে টানি ধৰিলে তাৰপাছত বিবাহ সম্পূৰ্ণ মাংগলিক কাৰ্য সম্পাদন হৈ গ'ল তাৰ পাছতো মই মুখখন নেদেখিলো তাৰ আকৌ দুদিনৰ পিছত আকৌ মুখ চোৱা কাৰ্য এটা থাকে নহয় শুবনি পিছদিনা সেইদিনাখন তাৰপিছত তোমাৰ সন্ধিয়া বেলিকা কথা আৰু দেই উঠাই দিলে গৈছো মই বোলো এগৰাকী মুখখন চাওঁ হয়নে তাৰপিছত মই এগৰাকীক মাতিছো বোলো এগৰাকী তুমি আছানে তাই আছো বুলি কৈছে মই কিন্তু নাই দেখা থাকিব ক'ত যাব তাৰপিছত আকৌ মাতিছো মই বোলো এগৰাকী তুমি ক'ত আছা বোলে তোমাৰ কাষতে আছো বুলি কৈছে কিন্তু মই নাই দেখা তাৰপিছত মই তেতিয়া কলো মই বোলো হাঁহি এটা মাৰি দিয়াচোন তাৰপৰা চেলেক কেনে হাঁহি এটা মাৰি দিছে দাঁতকেইটা জিলিকি গৈছে আৰু চেলেকে মই তেতিয়াহে অনুমান কৰিব পাৰিছো যে এগৰাকী ওচৰতে আছে তাৰমানে তুমি সেই দাঁতকেইটাকে মানে সেই অনুমান কৰি পেলাইহে মানুহগৰাকী অনুমান কৰিছা মই কলো নহয় আইগৰাকী বৰণ মই তেতিয়াই গম পালো মোৰ জীৱন এন্ধাৰ আইগৰাকী বৰণ অমাৱস্যাৰ উদাহৰণ নেকি মানে এঙা টুকুৰা চালেও চাব নালাগে আমাৰ মানে এই সিদ্ধ সিজোৱা চৰুটো যে সেইটো উভতাই দি তাত যদি চুলি কেইটামান দি দিয়া হয় যিটো আকৃতি ল'ব সেইটোৱে আৰু হলেও থাক বুলি ক'লে এনে থাকিব নোৱাৰি নহয় একোই এফাল ল'ৰা ছোৱালী বাপুকি হলো মই একোই এফাল ল'ৰা ছোৱালী একোৰিটো মই বুজি পালো এফালটো বুজি নাই এফালটো মানে আহো হৈ আছে আৰু এতিয়া এইটো পদবী যেতিয়া তুমি পালা এফাল চাগে পূৰ্ণ হব লাগিব গৈ থাকো এই তোমাৰ লগত এতিয়া কথা মহলা মাৰি থাকোতে পাহৰিলোৱে নহয় এতিয়া গৈ পেলাই আকৌ তোমাৰ পূজাৰ কাৰণে ফুল দিবগে লাগিব নহয় ব'লা তেনেহলে হেৰি নহয় সেই অত্যাচাৰী সেই ৰজাই যদি আমাক এনেকে কথা পাতি থকা গম পাই নহয় তুমি তোমাৰ নিজৰ দায়িত্বত থাকা আৰু ময়ো আকৌ এই ফুল দি পেলাই ৰজাক আকৌ তিলক লগাই তুমি তেনেহলে দায়িত্বত থাকা দেই আহিছো দেই ময়ো আকৌ ঘৰৰ ইটো পাৰে যাওঁগে দেই